কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত চৰাইদেউ জিলা কোচ ৰাজবংশী সন্মিলনী কোচ ৰাজবংশী কালচাৰেল ছ'চাইটি কোচ ৰাজবংশী সাংস্কৃতিক চেতনা সংঘৰ সহযোগত আৰু সন্মিলনীৰ মৰাণ আঞ্চলিক সমিতিৰ আতিথ্যত 14 জুলাইৰ পৰা এক সপ্তাহজোৰা কোচ ৰাজবংশী জনগোষ্ঠীয় গীত নৃত্য আৰু বাদ্যৰ কৰ্মশালাখনে ইতিমধ্যে সামৰণি পৰে। জিলাখনৰ কচুমাৰী চাৰিআলিস্থিত বহুমুখী ভৱনত বয়স লিংগ আৰু সম্প্ৰদায়ৰ কোনো বাধ্য বাধকতা নথকাকৈ সফলতাৰে অনুষ্ঠিত হৈ যোৱা উক্ত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ চৰাইদেউ জিলাৰ সমিতিৰ সম্পাদক প্ৰণৱ দত্তই। সন্মিলনীৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি পবিত্ৰ বৰাই মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই মুকলি সভা আৰম্ভ হয়। জিলাখনৰ সোণাৰী নগৰ পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে সঞ্চালনা কৰা মুকলি সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰতুল ভৰালী, কোচ ৰাজবংশীৰ কালচাৰেল ছ'চাইটিৰ সহ সম্পাদক সঞ্জীৱ সিংহকে প্ৰমুখ্য কৰি সাংস্কৃতিক কৰ্মীক্ৰমে যতীন বৰা, নবীন হাজৰিকা, সুশীল ভাগৱতী, খগেন দত্ত, কমল চেতিয়া, টুম্পা দে আদি উপস্থিত থাকি ভাষণ আগবঢ়োৱাৰ উপৰি প্ৰশিক্ষাৰ্থীসকলে কোচ ৰাজবংশীসকলৰ নিজা জনগোষ্ঠীয় গীত নৃত্য আৰু ঢোল বাঁহী বাদন পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। সন্মিলনীৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি পবিত্ৰ বৰাৰ শলাগৰ শৰাইৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়। আজি সদৌ অসম কোচ ৰাজবংশী সন্মিলনী তথা সদৌ অসম উন্নয়ন পৰিষদৰ তত্বাৱধানত চৰাইদেউ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু সদৌ অসম কোচ ৰাজবংশী কালচাৰেল যিটো বিভাগ তাৰ যোগেদি আজি ইয়াত এটা 7 দিনীয়া যোৱা 14 তাৰিখৰ পৰা প্ৰশিক্ষণ শিবিৰ হৈছিলে আৰু সম্পূৰ্ণ সফলতাৰে প্ৰশিক্ষণ শেষ হৈছে। আমি সদৌ অসম কোচ ৰাজবংশী সন্মিলনী কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ডেকা জীয়ৰীয়ে বিভিন্ন দিশত আজি প্ৰশিক্ষণ লৈছে। ইয়াৰ ভিতৰত আমাৰ বাদ্যযন্ত্ৰ ঢোল, তাৰপিছত ককৰা, তাৰপিছত বাঁহী, আমাৰ লোকনৃত্যৰ ভিতৰত হুদুম, আৰ্টিকা আৰু কুচান, এই 3টা নৃত্যৰ বিষয়ত প্ৰশিক্ষণ লৈ সফলতাৰ এইটো সামৰণি পৰিছে আৰু তেখেতসকলে অন্তিম সময়ত এইটো যাতে আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ তাৰ বাবে বাদ্যযন্ত্ৰৰ লগতে আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ স্বকীয়তা ৰক্ষা কৰা যিখিনি পোচাক আৰু 20টা পোচাকৰ মানে তেখেতলোকে সম্ভাৰ আমাৰ হাতত হস্তান্তৰ কৰি গৈছে। এই চেগতে আমি তেখেতসকলক আমি আমাৰ কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ স্থানীয় যিসকল ৰাইজে এই অনুষ্ঠানটো সফল কৰিবৰ কাৰণে সকলো দিশৰ পৰা সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।